মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 6ৰ চিৰ 7 নম্বৰ প্ৰশ্নৰ পৰা 7 নম্বৰ প্ৰশ্ন কৈছে তিনিটা মুদ্ৰা একেলগে টছ কৰা হল তেন্তে দুটা মুণ্ড কমেও দুটা মুণ্ড তিনিটা পুচ্ছ কমেও এটা পুচ্ছ খুব বেছি এটা মুণ্ড পোৱাৰ সম্ভাৱিতা সবা তিনিটা মুদ্ৰা একেলগে টছ কৰিলে আমি প্ৰথমে তিনিটা মুদ্ৰা একেলগে টছ কৰি কি সংখ্যা পাম এটো লিখি লম প্ৰথমে আমি যদি এটা মুদ্ৰা টছ কৰিলে কি পাম হয় টেল পাম নহলে কি পাম হেড পাম কৈছে আমি প্ৰথমে তিনিটা মুদ্ৰা গতিকে প্ৰথমটো লিখিম তিনিটা কি পাব পাৰো আমি হেড পাব পাৰো বা তিনিটা টেল পাব পাৰো বা দুটা হেড পাব পাৰো এটা টেল পাব পাৰো কাৰণ যেহেতু তিনিটা মুদ্ৰা বা দুটা টেল পাব পাৰো এটা হেড পাব পাৰো বা এটা টেল এটা হেড এটা টেল পাব পাৰো বা এনেকে পাবো এনেকে লিখিব পারবে হেড তা হেড এটা টেল এটা হেড পাব পাৰিম তাৰ পিছত বা এটা টেল পাব পাৰিম এটা দুটা হেড পাব পাৰিম এটো হোৱা নাই তাৰ পিছত কি পাব পাৰিম দুটা হেড হৈছে তাৰ পিছত হেড এটা হেড দুটা টেল পাব পাৰিম কেইটা হল তিনটা মুদ্ৰা একেলগে আছে তিনিবাৰ হ'ব তেতিয়া আঠটা হ'ব 1 2 3 4 5 6 7 8 গতিকে এটো হৈছে প্ৰথমে আমি তিনটা মুদ্ৰা একেলগে টছ কৰি লৈছো এতিয়া চাবা এক নম্বৰটো দিছে দুটা মুণ্ড হোৱাৰ সম্ভাৱিতা ইয়াত আমি দুটা মুণ্ড কোনটোত আছে এটো তিনটা আছে নহয় এটোত আছে দুটা এটোত এটা দুটা মানে দুই হল তো দুটা তিনিটা টোটাল কেইটা আছে তিনিটা মানে ওপৰত হ'ব 3 টোটাল আমি কেইটা পাইছো 8টা তলত লিখিবা 8টা কমও দুটা মুণ্ড এবাৰ চাবা কমও দুটা মুণ্ড কেইটাত আছে দুটা হ'ব লাগিব এটা দুটা তিনিটা আৰু এটা গতিকে এটো কমও গৈছে দুটা মুণ্ড গতিকে কেইটা হ'ব 4টা ওপৰত হ'ব 4 তলত হ'ব 8 4 4 8 বাৰ একবাৰ 4 8 দুইবাৰ 1/2 তাৰপিছত কৈছে খুব বেছি দুটা এবাৰ চাবা খুব বেছি কেইটা হ'ব লাগে দুটা যদি খুব বেছি দুটা কয় অকল কি কৰিবা এই প্ৰথমটো বাদ দিয়াৰ বাকি কেইটা হ'ব 7টা গতিকে তলত লিখিবা 8 আৰু ওপৰত হ'ব 7 তাৰপিছত তিনিটা পুচ্ছ এবাৰ চাবা তিনিটা পুচ্ছ অকল ক'ত আছে এইটোতে আছে তিনিটা পুচ্ছ গতিকে কি হ'ব 1/8 এটো আমি লিখিব পাৰিম তিনিটা পুচ্ছ ইয়াত লিখিব পাৰিবা 1/8 তাৰপিছত আছে কমেও এটা পুচ্ছ এবাৰ কমেও এটা পুচ্ছ কিমান এটা হ'ব কমেও এটা পুচ্ছ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা কমেও এটা পুচ্ছ কেইটাত আছে সাতটাত আছে গতিকে ওপৰত হ'ব 7 তলত হ'ব 8 তাৰপিছত এটা পুচ্ছ এবাৰ কি কৈছে এটা পুচ্ছ কোন কেইটাত আছে এটো এটা আছে এটোত এটা আছে দুটা এটা কেইটা আছে তিনিটাত আছে এটা পুচ্ছ গতিকে লিখিব পাৰিব ওপৰত 3 তলত 8 তাৰপিছত খুব বেছি এটা মুণ্ড বুলি কৈছে সব এটা মুণ্ড কেইটাত আছে এটাত আছে দুটা তিনিটা এটা দুটা তিনিটা আৰু কি আছে তো খুব বেছি এটা বুলি কৈছে দুটা তিনিটা এটোত কিমান আছে 3 তলত 8 এটো হৈছে 7 নম্বৰটোৰ এনসাৰ 8 নম্বৰ দিছে দুটা লডুগুটি একেলগে দুলোৱা হল কমেও এটা 3 পোৱাৰ সম্ভাৱিতা ওলোৱা মই প্ৰথমে দুটা লডুগুটি একেলগে দুলোৱাব লাগিব তাৰ পিছত দুলোৱালে কিমান সংখ্যা হ'ব তোলাব লাগিব আৰু তাৰ পৰা লিখিম কমেও 3 পোৱাৰ সম্ভাৱিতা এটা লডুগুটি যদি আমি দুইবাৰ দুলোৱাও আমি এই সংখ্যা কেইটা পাম 1,1 এনেকে একদম 6,6 আমি টোটাল কেইটা পাম
পৰীক্ষাটোৰ মুঠ ফলাফলৰ সংখ্যা হ'ব 36 চাবা ইয়াত আমি কৈছে প্ৰশ্নটোত কৈছে যে কমেও 3 পোৱাৰ সম্ভাৱিতা আছে তোমালোকে প্ৰথমে এখিনি লিখি লবা তাৰ পিছত ইয়াৰ পৰা কমেও 3 পোৱাৰ সম্ভাৱিতা 3 কেইটাত আছে চাবা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা টোটাল 3 কেইটা আছে 11টা গতিকে মুঠ ফলাফলৰ সংখ্যা হ'ব আমাৰ কিমান 36 তলত লিখিবা 36 আৰু ওপৰত হ'ব 11 এটো হৈছে আমাৰ 8 নম্বৰটোৰ এনসাৰ 9 নম্বৰত কৈছে এটা লুডুগুটি দুবাৰ দুলোৱা হল দুইবাৰত পোৱা সংখ্যা দুটাৰ সমষ্টি 3 হোৱাৰ সমষ্টি মানে কি যোগফল একবাৰ 7 হোৱাৰ একবাৰ 10 হোৱাৰ একবাৰ 12 হোৱাৰ সম্ভাৱিতা লোৱা তোমালোকে এইটো যেটো দুটা লুডুগুটি প্ৰথমে এখিনি বনাই লবা তাৰ পিছত আমাক ইয়াৰ পৰা প্ৰশ্ন কৈছে যে 3 হোৱাৰ সম্ভাৱিতা যে যোগফল বা সমষ্টি 3 হোৱাৰ সম্ভাৱিতা হলে যোগ কৰি চাবা এই প্ৰথমটো 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 তাৰ পিছত 2 আৰু 1 কিমান হ'ব 3 বাকি কেইটা যোগ কৰিলে তো 4 হৈ যাব গতিকে বেছি হৈ যাব কুটুৰ কেইটা হ'ব 1 আৰু 2টা মানে তলত হ'ব মুঠ কিমানটা আছিল আমাৰ 36 আৰু তলত হ'ব 2টা তো এই ওপৰত 2টা 2 দি 2 একবাৰ 2 দি 36 ক 18 বাৰ 1/18 তো 1 নম্বৰ টেনচাৰ তাৰ পিছত কৈছে 7 হোৱা চাবা 7 কেইটাত হয় এটো হ'ব 1 আৰু 6 যোগ কৰিলে 7 তাৰ পিছত 2 আৰু 5 তাৰ পিছত 3 আৰু 4 তিনিটা হল 4 3 4টা হল 5 2 আৰু 6 1 কেইটা হ'ব 6টা মানে তলত হ'ব 36 তাৰ ওপৰত হ'ব 6টা 6 একবাৰ 6 দি 36 ক 6 বাৰ 1/6 এবাৰ আছে 10 হোৱাৰ সম্ভাৱিতা আছে এবাৰ 10 এটো তো 8 লৈকে হ'ব 9 লৈকে হ'ব ইয়াৰ পৰা হ'ব 4 আৰু 6 কিমান হ'ব 10 এটা 5,5 10 আৰু 6 4 কেইটা হ'ব 3টা ওপৰ তলত হ'ব কিমান 36 আৰু ওপৰত হ'ব 3 3 দি 3 একবাৰ 3 দি 36 ক 12 বাৰ ওপৰত হ'ব 1 তলত হ'ব 12 তাৰ পিছত আছে 12 হোৱাৰ সম্ভাৱিতা এবাৰ চাবা 12 টো কেইবাৰ হয় এখানে তো 9 হল তো 10 হ'ব 5 6 11 এখানে কেন অকল কেইটা হ'ব 6 আৰু 6 যোগ কৰিলে কিমান হ'ব 12 গতিকে তলত লিখিবা 36 আৰু ওপৰত 12 কেইবাৰ ওলাইছে একবাৰ গতিকে আনসাৰ হ'ব 1/36 এইটো হৈছে 4 নম্বৰটোৰ আনসাৰ গতিকে 6 এর সির আটাকেটা কোশ্চেন সমাধান কৰা হল তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ